নমস্কাৰ প্ৰস্তুতি পৰাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ কমেণ্টৰ যোগেদি আপোনালোকে সুধিছিলে যে এটা হোম টুৰ লাগে মোৰ ঘৰৰ ভিতৰখন বিভিন্ন সময়ত আপোনালোকে দেখি আছে তথাপিতো সৰু সৰু ছেপাৰেট কৰ্নাৰ্ছবোৰ আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ এই ভিডিঅ'টোৰ ব্লগটোৰ যোগেদি গতিকে আমি ব্লগটো আৰম্ভ কৰোঁ আহক এতিয়া মই বহি আছোঁ মোৰ এইখন হৈছে মেইন দৰ্জা সূৰ্যৰ নিচিনা দৰ্জাৰ ডিজাইন তাৰ তলত বহি আছোঁ মই আমাৰ এপাৰ্টমেণ্ট আৰু এইবোৰ চব ফ্ৰেছ ফ্লাৱাৰ্ছ কিন্তু এটা টাবত ঢেৰ ধৰণৰ ফুল দেখিছে আপোনালোকে সেইটো কেনেকৈ সম্ভৱ হ'ব আচলতে কালি এটা ইভেণ্ট আছিলে আমাৰ ঘৰত অনুষ্ঠান আছিলে অনুষ্ঠানত যে আমাক গিফ্ট দিয়ে ফুলবোৰ বুকেবোৰ যে দিয়ে সেই বুকেবোৰ মই কি কৰোঁ খুলি পেলাই মাটিত আমাৰ টাবত ফুলবোৰ গুজি গুজি থৈ দিওঁ কেইদিনমানলৈকে জীয়াই থাকে দেখাটো ভাল চ' আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ ঘৰৰ ভিতৰলৈ যাওঁ মোৰ ঘৰৰ দৰ্জাৰ সন্মুখত নেম প্লেট নাই নেম প্লেটৰ জেগা ৰাখিছিলোঁ ভাবিছিলোঁ আমি নিজে নিজে লিখিম বুলি কিবা কিবি ইয়াক ক'লো লিখি দিবি আজিলৈকে লিখা হ'লে একো সদায় খালী হৈ থাকে এতিয়া মানুহে গেছ কৰি পেলাইহে উলিয়া হ'ব আপোনালোক সেইটো হৈছে আমাৰ লিভিং ৰুম ড্ৰয়িং ৰুম বুলি ভাগ কৰা ঘূৰি পকি পৰে সেই গোটেইখন দেখুৱালে সেই লাইট লগাই থৈছোঁ এই ফ্লেটটো আমি লৈছিলোঁ বহুত বছৰ আগতে 2006তে সোমোৱা গতিকে ফ্লেটটোৰ বাহিৰৰ পৰ্চনবোৰ ভিতৰৰ অলপ কনজাষ্ট ডেভেলপ ফ্লেটটো এতিয়াৰ যিবোৰ ফ্লেট গুৱাহাটীত হৈ থাকে বা চলি থাকে পুৰা হল বহল ডাঙৰ হয় তথাপিতো নিজৰ ঘৰটো সদায় নিজৰ ভালেই লাগে এইটো হৈছে লিভিং ৰুম ড্ৰয়িং ৰুম আৰু আটাইতকৈ মোৰ ভাল লগা জেগাখিনি হৈছে যেতিয়া শ্বুটিং কৰি পেলাই আহোঁ বা যিকোনো ব্যস্ততাৰ মাজত দিনটো পাৰ হৈ যায় তাৰ পাছত সন্ধিয়া আহি এই টুকুৰা খাই লৈ পেলাই আমাৰ বিৰাট কাজিয়া লাগে সকলোৱে হিয়া মোৰ মানস পিতা তাৰপিছতে গৰাকী আহিলৈ এইখিনিতে বহে আমাৰ যিমান মানুহ আহে চবেই মানে এইখিনি জেগাত এনেকৈ আৰামত বহি এই টিভিটোৰ ৰিপৰ্টখন দেখি চাই থাকিবলৈ খুব এটা পাহ আমাৰ চাই এইখিনি হৈছে মোৰ আটাইতকৈ ভাল লগা জেগা আমাৰ এই ড্ৰয়িং ৰুমটোৰ আৰু এইখিনিত মই এতিয়া মোক এইটো বাৰ্থডে দিছিলে কোনোবাই এনেকুৱা মানে মম জ্বলাই আমি ইয়াতে ধুনীয়া সুগন্ধি এটা টোপাল কেইটামান দি দিওঁ সেই টোপালকেইটাই দি ধুনীয়াকৈ একদম গোটেই ড্ৰয়িং ৰুমটো মলাই থাকে মই গোন্ধ খুব ভাল পাওঁ ধুনীয়া গোন্ধ যেতিয়া ওলাই থাকে আৰু ধূপ লগাওঁ ধুনীয়া গোন্ধাই থাকিলে বৰ ভাল লাগে এতিয়া মই দেখোঁ আমাৰ লিভিং ৰুমৰ কনজাষ্টেড ঢেৰ বস্তু আছে মোৰ ঘৰটো মানে বস্তুৱে ভৰি গৈছিলে আৰু যেতিয়া ঘৰটো প্ৰথম আৰম্ভ কৰিছিলোঁ তেতিয়া মই খুব কালাৰ ভাল পাওঁ প্ৰাইমেৰী কালাৰ্ছ খুব ভাল পাওঁ মই ৰঙা হালধীয়া সেউজীয়া এই তিনিটা ৰং মোৰ খুব ভাল লাগে খুব প্ৰিয় গোটেই ঘৰটোত চবফালে সেই তিনিটা ৰঙেই মই ৰাখিবলৈ চেষ্টা কৰিছোঁ তাৰ পাছত কিন্তু খিচিৰি হৈ গ'লগৈ ঢেৰ ৰং হৈ গ'লগৈ এতিয়া বস্তু কেতিয়াবা বাঢ়ি বাঢ়ি গৈ আছে এতিয়া মই দেখোঁ আমাৰ সচৰাচৰ ৰখা যায় লিভিং ৰুমতো ৰখা যায় যিমান সময় আমি সন্মান পাওঁ এৱাৰ্ডছ পাওঁ সেইখিনি এনেকৈ ওপৰত ৰাখি থৈছোঁ চব উদীয়মান ডালমিয়া কাৰণে পাইছিলোঁ 3 বছৰ কণ্টিনিউৱাছলি তাৰপাছত স্পৰ্টছ অথৰিটি অফ আছাম তাহাঁতৰ ফালৰ পৰা পাইছিলোঁ ৱাইজমেন এনেকৈ ঢেৰ এৱাৰ্ডছ আছে নাটকৰ ক্ষেত্ৰত হওক চিনেমাৰ ক্ষেত্ৰত হওক বেছিভাগ ভ্ৰাম্যমানৰ ক্ষেত্ৰত আছে এইফালেও আছে অসম ভ্ৰাম্যমান থিয়েটাৰ বঁটা অসম সাহিত্য সভাই দিছিলে চব মিক্স হৈ পেলাই আৰু য'তে পাৰিছোঁ তেনেকৈ ৰাখিছোঁ বস্তুবোৰ যিমানখিনি পাৰোঁ এতিয়া মই কেমেৰাটো পেন কৰিবলৈ কৈছোঁ আমাৰ যি স্পেচিয়েল সদস্য দুজন আহিছিলে 4জন আহিছিলে আচলতে এজন গ'ল আৰু পলিউশ্যন আৰু সেই 4জনক আমি ৰাখিছোঁ প্ৰথমতে মাজত ৰাখিছিলোঁ এতিয়া আমি এইকেইজন তেনেকৈ ধুনীয়াকৈ এতিয়া ব্ৰেকফাষ্ট কৰি নিজৰ ঠাইত এই অলপ লুকাই থাকে তাহাঁতি এই কাঠৰ পিচটোৰ ভিতৰত প্ৰায় লুকাই লুকাই চুকত সোমাই থাকে তাৰপিছতে আমাৰ এইকেইজন দুজন ক'ত গ'লে এই দুজন আনিছিলোঁ আমি কেইবাজনো এইখিনিতে ময়ো কৈ থওঁ হা এই যিটো একুৰিয়ামটো আমি একেলগে গৈছোঁ আনিবৰ কাৰণে আমাক কিমান দিনৰ পৰা কৈছোঁ প্লিজ যদি চাফা কৰা খেলুৱৈ হৈছে খেলুৱৈটো ভাল লাগে দে সাগৰৰ তলৰ ইফেক্ট দিবৰ কাৰণে ঢেৰ খেলুৱৈ হৈছে খেলুৱৈৰ লগতে কিবা কিবি আৰু কিবা কিবি হৈছে ধৰিবই নোৱাৰে কিন্তু দেখাত ভাল লাগে খেলুৱৈ হৈ এতিয়া মানে সাগৰৰ তলৰ নিচিনা লাগে কিবা মানে আৰ্টিষ্টিক হৈছে দেখাত সেউজীয়া কিবা কিবি ঢেৰ হৈ পেলাই
ৰিম্পাৰ ঘৰটো বিৰাট একদম চাফা ক্লিন হৈ আছে মোৰতো লেতেৰা বুলি তাই কয় কিন্তু মই ভাল পাওঁ এইটো আৰ্টিষ্টিক বুলি মই ভাবোঁ যেনেকৈ মাছকেইটাও নিজে ভাল পায় ডাঙৰ হৈছে দেই বহুত ডাঙৰ হৈছে এইটো একেই আছে সৰুৱে হৈ আছে মাছ কেইবাটাও আছিলে এতিয়া আল্টিমেটলি ক'লে দুটা আছে মাছ এনেও বেছি সময় নাথাকে এইকেইটা হৈছে আমাৰ সদস্য এতিয়া আমাৰ এইখিনি হৈ গ'ল ড্ৰয়িং ৰুমৰ পাৰ্টটো এইখিনি এতিয়া আমি যাম ডাইনিং আৰু খানা খোৱা যাম মোৰ ঘৰটো আৰু এটা খুব ভাল লগা পাৰ্ট মোৰ ডাইনিঙৰ যিটো জেগা এই যে মুকলিকৈ আছে পূৰা যে পূৰা পাই থৈ গৈছে বতাহ মুকলি বতাহ পাই থাকে খুব ভাল লাগে আৰু ৰাতিপুৱা সদায় শুই উঠিয়ে চাহকাপ খোৱাৰ ঠাইখন হৈছে এইখন এইখিনিতে বহি চিতা চাহকণ দেও বা নিজেও কেতিয়াবা চাহকাপ বনোৱা হয় এইখিনিতে বহি চাহ খাওঁ এইটো হৈছে আমাৰ ডাইনিঙৰ ঠাই আৰু এই দেখিছেনে প্ৰাইমেৰী কালাৰ চব হালধীয়া ৰঙা সেউজীয়া নাই মই ধুনীয়াকৈ সকলোৱে যে মই ৰং খুব ভাল পাওঁ ব্ৰাইট কালাৰ্ছ খুব ভাল পাওঁ জীৱনটো কিয় ব্ৰাইট ব্ৰাইট হৈ থাকি থাকে ৰংবোৰ ভৰি থাকিলে সেইখিনি হৈছে ডাইনিঙৰ জেগা আৰু কেতিয়াবা মই সন্ধিয়া সময়ত প্ৰথমতে ঘৰটো লোৱাৰ পিছতে এইখিনি ঠাইত মোৰ ৰৈ খুব ভাল লাগিছে ময়ো লাগিছোঁ এইখিনি ঠাইত ৰৈ খুব ভাল লাগে এতিয়া যেনিবা বাচন ধোৱা ঠাই হ'লে কিনি আৰু মোৰ আগত এইখিনি জেগাত ৰৈ গুৱাহাটীখন যেতিয়া লাইট চাইট জ্বলি থাকে চাই বৰ ভাল লাগে বাচন সোপা শুকোৱা ঠাই হ'ল আৰু ঘৰ আমি যিমান ডেক'ৰেশ্যন কৰিবলৈ চেষ্টা নকৰোঁ কিয় আল্টিমেটলি সেই মানুহ চানুহ যেতিয়া বাঢ়ে পৰিয়াল যদি বাঢ়ি বাঢ়ি গৈ থাকে ঘৰৰ পৰিৱেশো বেলেগ হৈ গৈ থাকে চবফালে বস্তু হয় চবফালে ৱাৰ্ড্ৰপ হয় মোৰতো ঘৰটো এখন ৱালো খালী নাই সকলোৱে খালী ৱাৰ্ড্ৰপেই বনাইছোঁ বস্তু থ'বৰ কাৰণে এইটো হৈছে পাকঘৰ আমাৰ এতিয়া আমাৰ এই চিকাৰণীয়ে মাছ ফ্ৰাই কৰি আছে অঞ্জুমণি চাইড কাটি দিছে অকণমান চাহ বনাইছে অঁ চাহটো খাই লওঁ দেখাই দিছে খাই গাখীৰ চাহ বনাইছে কেমেৰামেনৰ ডিমাণ্ড আৰু চবেই সুধিয়াকে নহয় পৰাশীয়ে মেক্সিমাম কিন্তু এই যে ৰেচিপি যে শ্ব'বোৰ কৰে মোৰ পাকঘৰত কৰে দেই ৰঙা নীলাজত দেখিব চব মোৰ পাকঘৰ কিন্তু আপোনালোকে মন কৰিব দেই মোতকৈ বেছিকৈ তাই ইয়াত আহি পেলাই ৰেচিপি বনাইহি কিবা কিবি বনাই আপোনালোকক দেখুৱাই সেইটো হৈছে পাকঘৰ সৰুকৈ কেতিয়াবা ডাঙৰ অনুষ্ঠানলৈ বৰ অসুবিধা হয় বস্তু থ'বলৈ জেগা নোহোৱা হৈছে তেতিয়া মই সিহঁতক উলিয়াই পেলাই নিজে লাগিবলৈ পালে ভাল পাওঁ অকণমান চিজিলকৈ ধুনীয়াকৈ মানে জেগাই জেগাই চব বস্তু থৈ তেনেকৈ ভাল লাগে সেইটোৱে হৈছে পাকঘৰ খিচিৰো বস্তুৰো হৈ আছে গোটেইখন চবফালে বস্তু অপৰ্যাপ্ত বস্তুৰে ভৰি আছে কিবা কৈ আছে পৰা শিকি কৈছ আজি স্পেচিয়েল মাছ আজি স্পেচিয়েল মাছ আজি মানুহজন আহিছে গতিকে মাছ আনিছে আহি মাছ তাই ফ্ৰাই কৰি আছে আৰু চাহ খাম বুলি ক'লো মই খাই আছে দেখোন আমাৰ এই বাইদেৱে তোমালোকক আমি এনেকৈ কাম কৰোঁ আপোনালোক অলপ সময় ৰ'ব আমি চাহকাপ খাই পেলাই আকৌ আপোনালোকৰ ওচৰলৈ আহিম কাম যে কৰিছোঁ সেইবোৰ লগৰ লৈছোঁ কাম কৰি থকা সময়ত আকৌ ভিডিঅ'টো অফ কৰি থৈছে তাই হয়নে এতিয়া আমি দেখাবলৈ লৈছোঁ মোৰ ঘৰটো আৰু এটা মোৰ খুব ভাল লগা ঠাই যেতিয়া ঘৰটো প্ৰথম লৈছিলোঁ এইখিনি ঠাই চায়ে মই আন্ধাৰ হৈছিলোঁ অকণমান লাহে পোহৰ লাগি আছোঁ আমি এইয়া এইখিনি ঠাই চাইহে ঘৰটো ঠিক কৰিছিলোঁ প্ৰথম লওঁতে টেৰেছ এখন আছে অকণমান টেৰেছ এখন মই মুকলি ঠাই বৰ ভাল পাওঁ কিন্তু ফ্লেটত মানে জানেই যে মুকলি ঠাই খুব অভাৱ এখন আপোনালোকে দেখা নাপায় একো আৰু এখন চব আলনা চালনা হ'লগৈ আৰু সৰু মাল্টি জিম এটা আছে সেইটো বহুতে প্ৰশ্নও কৰে কেতিয়াবা সোধে যে আপুনি কি ক'ৰবাত জিমত যায় নেকি বা কি কৰে ঘৰুৱা কাম বন কৰোঁ সেইটোৱে মোৰ কাৰণে এক্সাৰচাইজ তাৰ মাজতে কেতিয়াবা মুড ভালে থাকিলে মন গ'লে অতি কম কাট চিট কেতিয়াবা এইখন এনেই অলপ টুংটাং এনেকৈ কৰোঁ আৰু এতিয়া আলনাৰ নিচিনা হৈছেগৈ বস্তু আমি মেলোঁ ইয়াতে আমাৰ বাকী ষ্টাফৰ মন কৰে কেতিয়াবা বহি বহি ভাত খায় আৰু এতিয়া এখন পৰাশী টেৰেছ হৈ গৈছে মাৰ অকণমানিটোৰ কাপোৰ মেলা ঠাই আমাৰ কাপোৰ মেলিবলৈ এতিয়া জেগা নোহোৱা দেই এতিয়া আমি কাপোৰ খুব কম ধোৱা আছোঁ ঘৰত যিমানখিনি হয় পৰাশী কাপোৰে মেলি তেনেকৈ কেতিয়াবা যদি থাকত আমি জেগা পাওঁ যেতিয়া আমাৰ কাপোৰ ধুই পেলাই আমি মেলিবলৈ চেষ্টা কৰোঁ লগতে এখন পেভিল আছে এইখন অৱশ্যে কৰা হয় দেই মাজে মাজে কাৰণ ৰাতিপুৱা উঠা দেৰি হয় প্ৰায় উঠিবলৈ অসুবিধা অলপমান দেৰিকৈ উঠিলে এইখনত খোজকাঢ়িবলৈ বৰ আমনিদায়ক হয় তথাপিতো এখন খোজ পাওঁ চ' এইখিনি মোৰ খুব ভাল লগা ঠাই ভিউটো চাবলৈ গ'লে গোটেই কাপোৰৰ মাজে মাজে ফাকে 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 এনেকৈ আহিব লাগিব আহক এই আমাৰ তিলকটি মাইনাৰ মাজে মাজে
এইখিনি ঠাইও ভাল লাগে মই এইখিনি ঠাইতো সন্ধিয়া কেতিয়াবা হিয়াই মই লাইটৰ পোহৰত ভিডিঅ' কৰোঁ গানৰ ভাল লাগে এইখন হৈছে টেৰেছ অকণমান ফুলো কৰিছোঁ সৰু সৰু বেছি লাগি থাকিবলৈ সময় নাপাওঁ মায়ে বেছিকৈ কৰে মায়ে খুব লাগি থাকে ফুলত অলপ অলপ আৰু সেইটো প্ৰস্তুতি পৰাশৰ বাগিচাৰ নাওমান কণমানি তিতা কেৰেলা এইটো আৰু সৰু এইবোৰ চব মায়ে কৰা দেই মই কৰা নহয় কিন্তু চব মায়ে কৰা মায়ে লাগি থাকে খুব তো এইখিনি হৈছে টেৰেছ এতিয়া আমি যাওঁ মোৰ ঘৰত দুটা ফ্ল'ৰ আছে ডিউপ্লেক্স বুলি কয় ধুনীয়াকৈ ডিউপ্লেক্সৰ এটা ডিজাইন আছিলে ওপৰৰ পৰা এনেকৈ ড্ৰয়িং ৰুমত কোন বহি আছে চাব পাৰি কথা পাতিব পাৰি কিন্তু এতিয়া ঠাইৰ অভাৱৰ কাৰণে সেইসোপা চব বন্ধ কৰি দিলোঁ আৰু বন্ধ কৰি পেলাই ওপৰত ষ্ট'ৰ ৰুমৰ নিচিনা কৰি পেলালোঁ সেইটো আপোনালোকক দেখুৱাই আছোঁ আহক তাৰ আগতে দলটা এটা গেষ্ট ৰুম আছে গেষ্ট ৰুম নহয় আচলতে এইটো আমাৰ মেইন বেডৰুম ইয়াতে বেছি থকা হয় ঘৰত কেতিয়াবাহে কাছে থকা হিয়া জন্মৰ গোটেই সময়খিনি মই ইয়াত আছিলোঁ হিয়াও সৰু গোটেই গালটো ইয়াতে মানে পাৰ কৰিছে এইটো হৈছে এটা ৰুম এইটো খুব পোহৰ ভৰা ৰুম এটা এইখন আমাৰ দুটা বুঢ়া বুঢ়ী হালৰ এখন আমাৰ গৈছিলে সময় 2007 মানৰ 7-8 মানৰ সময়ৰ ফটো এইবোৰ ডিজাইন মোটামুটি আজিৰ পৰা কিমান 10-12 বছৰমান হ'ল এইবোৰ কৰা এই ফুলবোৰ মই নিজে কাটিছিলোঁ তেতিয়া মোৰ মানে মিস্ত্ৰীৰ লগত কাম কৰা বিৰাট চখ মানুহে সদায় বকে মানে চাই হাঁহে কি যে মিস্ত্ৰীৰ কাম আৰম্ভ কৰি দিয়ে তাইক একো নালাগে আৰু মই খুব ভাল পাওঁ এই আৰু প্ৰায় মোৰ ৰিন'ভেশ্যন কনষ্ট্ৰাকশ্যন চলিয়ে থাকে চব জেগাতে এতিয়া মান্দাকাটাত খুব আৰম্ভ কৰোঁ বৰনবাৰ জেগা নাইকিয়া হৈ গ'লো ইণ্ডিয়ান টাইম যে ঘৰত অকণো স্পেচ নাইকিয়া একো কৰিবলৈও জেগা নাইকিয়া এতিয়া আৰু চব শেষ আৰু ঘৰত কৰি পেলাই গতিকে মান্দাকাটাত আৰম্ভ কৰোঁ এই কামবোৰ কৰি ভাল পাওঁ এই যে এইবোৰ দিছে এইবোৰ ধুনীয়াকৈ ডিজাইন এইবোৰ ডিজাইন মিস্ত্ৰীৰ লগত নিজে বহি বহি কাটি কাটি ভাল লাগে সৰুৰ পৰা সন্ধিয়া সময় পৰা চাহখিনি ওপৰলৈ এইখিনি হৈছে আমাৰ ওপৰ মহলাটো কৈছোঁ যে ডিউপ্লেক্স ওলা ওলা আছে ভালকৈ ওলা লুকাই আছে কোন এইটো কোন কাপোৰ চাপোৰ বেয়া পিন্ধি আছে কাৰণে বহুত বেয়া লগা পিন্ধি আছোঁ কাপোৰ কানি নহয় অঁ এই জেগাখিনি ভাল লাগে বৰ ধুনীয়া লাগে দেখাত এইবোৰ ফটো আমি গোৱালৈ গৈছিলোঁ তেতিয়া গোৱাৰ এখন ক্ৰুজ আছে ষ্টাৰ ক্ৰুজেছ বুলি ষ্টাৰ লিব্ৰা ক্ৰুজেছ তাত হিয়া জন্মৰ আগতেই মানুহে মই গৈছিলোঁ তেতিয়া খুব ধুনীয়া পৰিৱেশ এটা এইবোৰ বহুত আগৰ ফটো এইখন হিয়াৰ জন্মৰ পিছৰে ফটো এতিয়া আমাৰ গোটেই মোৰ ফটোত খুব চখ ধেৰ ফটো এনেকৈ অলপ বেবী বানকৈ সজাই থোৱা হৈছে এয়া বহুতে প্ৰশ্ন কৰিছিলে যে মোৰ শহুৰৰ ঘৰৰ মানুহখিনিক মই ব্লগবোৰ দেখুওৱা নাযায় এয়া মোৰ মা শাহু মা বহুতে কমেণ্টৰ যোগেদি সুধিছিলে যে আপোনাৰ শহুৰৰ ঘৰত কোন কোন আছে কাৰণ আমাৰ এইটো পৰিয়ালৰ মানুহখিনি বৰ দেখিয়ে থাকে প্ৰায় আপোনালোকে শহুৰৰ ঘৰৰ মোৰ শাহু মা শহুৰ দেউতা দুজন ঢুকাইছে আজি বহুত বছৰ হৈ গ'ল গতিকে তেখেতসকলক ফটোত আপোনালোকক দেখাব লাগিব বাকী মোৰ দাদাৰ পৰিয়াল আছে ভাইটিৰ পৰিয়াল আৰু বাইদেউৰ পৰিয়াল কেতিয়াবা সময় সুবিধা মিলাই তেওঁলোকক সঘনাই লগ পাই থকা নাযায় তেওঁলোকে নগাঁৱত থাকে গতিকে দেখুওৱা নহয় ব্লগবোৰৰ যোগেদি কেতিয়াবা সময় সুবিধা মিলাই তেওঁলোককো ব্লগৰ যোগেদি দেখুৱাম তো এতিয়া মাক আপোনালোকে দেখিলে দেউতাৰ ফটো বিচাৰিব লাগিব দেউতাৰ ফটো হাতত তেনেকৈ নগাঁৱত আছে আৰু এইখন হৈছে কৃষ্টি আওকা মোৰ কন্যাখিনি নাটকখনৰ এটা পজৰ ফটো ঢেৰ ফটো আজিকালি মোক আঁকি বহুতে দিয়ে মই যিমানখিনি পাৰোঁ মোৰ মাতাকাটা কেম্পতো অফিচত সজাই থৈছোঁ এইখন কৃষ্টিয়ে দিছে কৃষ্টিখন মই এটা এনেকৈ লগাই থৈছোঁ ধুনীয়া দিছে আৰু এইবোৰ চব হিয়াৰ এইটো মোৰ ভতিজা এটা ডাঙৰ দাদাৰ ল'ৰা এইবোৰ মই তোলা ফটো চব সেইখিনি সময়ত এইবোৰ হিয়াৰ সৰুকালৰ ফটো আৰু এইজনী হৈছে কোন কওকচোন আপোনালোকে গেছ কৰক কমেণ্টত ক'ব কোন হয় ইমান বেলেগ আছিলে নাক চেপেটি কোন হয় বুলি আপোনালোকে ক'ব দেই কমেণ্টত তাৰপিছতে বাকী এইখিনি এনেকৈ আমি ওপৰলৈ উঠি যাওঁ প্ৰায় সঘনাই আমাৰ এইবোৰ আপ ডাউন চলি থাকে এইখন হিয়াৰ এইটো তাৰপিছতে এইখন এখন আঁকিছিলে মান্না বুলি মানুহ এজনে তেওঁ ঘৰতে চাই আঁকিছিলে মোক এইখন বিয়াৰ সময়ৰ ফটো হোমৰ গুৰিত তোলা ফটো
তেতিয়া আমাৰ বিয়া হোৱাৰ সময়ত যেতিয়া কিমান 17-18 বছৰ হৈ গ'ল সেইখিনি সময়ত ইমান ভাল ভিডিঅ'গ্ৰাফী নাছিলে আমি অকণমান অনুষ্ঠিতকৈ ভিডিঅ' চিডিঅ' কৰি দিছোঁ সেইবোৰ আছে আৰু অকণমান কমাই আছেগৈ তেতিয়া ডিজিটেল ফৰ্মেটো নাছিলে গতিকে বহুত বস্তু আমি ৰেকৰ্ড থাকি গ'ল এবাৰ তাৰপাছতে এতিয়া মোৰ যিটো মেইন ৰুম বুলি কোৱা যায় লেতেৰা হৈ থাকিলে আজিকালি উপায় নাই আৰু মই মানে বস্তুবোৰ জেগাই জেগাই থৈ ভাল পাওঁ কিন্তু আজিকালি উপায় নাই নহয় মানে লেতেৰা হৈ থাকিলে আৰু এইখন এখন ভাল লগা ফটো এইখন আমাৰ নগাঁৱত যেতিয়া ৰিচেপশ্যন হৈছে এখন দেখাওঁ এইখন হোমৰ তলৰ হিয়াই সদায় বাপেকক কয় তুমি বিয়া কৰিবা মুখখন গোমঠা মাৰি তুমি বিয়া হোৱাৰ পিছত গম পাইছা চাগে তুমি বিয়া হৈছা বুলি পাপাই কয় ন এতিয়া আগতে হাঁহিব নাজানিছিলো মাৰ লগ পোৱাৰ পিছতে হাঁহিবলৈ শিকিছো মানে ভালকে দাঁত উলিয়াই পেলাই হাঁহিবলৈ শিকিছো এইখন আছে আমাৰ বিয়াৰ হোমৰ ওচৰৰ ফটো জেগাই জেগাই সজাই থৈ দি আছে ঢেৰ সজোৱা বস্তুৱে ভৰ্তি আৰু আপোনালোকে জানেই বহুত ব্লগত দেখিছে গণেশ বাবাক মই খুব ভাল পাওঁ মোৰ ছোৱালী সেইকাৰণে গণেশৰ নিচিনা সদায় কৈ দিয়ে তুমি যদি শিৱ বাবাক ভাল পালা জানো তোমাৰ ছোৱালী কেনেকুৱা হ'লহেঁতেন তাত হেৰি হ'লহেঁতেন বেয়া পাইছে কয় কাৰণে এইফালে চবফালে গণেশ বাবা চবফালে দেখিবই বহুত গণেশ বাবাৰ মূৰ্তি আছে এইটো হৈছে মেইন আমাৰ যিটো ৰুম এফালে সব আমাৰ সানগ্লাসেস গ্লাসেস কালেকশন ঠিক আছে আর সব সানগ্লাসেস কালেকশন কেতিয়াবা কাটছেট পিন্ধিবলৈ দিয়ে গোটেই ছানগ্লাছ ঢেৰ মোৰ খুব ছানগ্লাছত চখ কি চখ দেখাম আজি আপোনালোকক মেক্সিমাম পিন্ধা নহয় কিনি থৈ দিয়া আছে তাৰপিছত এইটো মোৰ আলমাৰী তাৰপিছতে আকৌ এইটো মোৰ আলমাৰী মোৰ বস্তু থকা আলমাৰী সৈফালে দুটা পাপাৰ আলমাৰী দুটা সৰু আলমাৰী দেই এইকেইটা সেইকেইটাতকৈ সৰু পাপাৰ আলমাৰী তাৰপিছতে এইখিনি হৈছে মোৰ একদম ফেভাৰিট জেগা হিয়াৰ মতে এইখিনি ময়ো লাগিছো কেমেৰা এইখিনি ঠাইতে আপোনালোকক এতিয়া যিটো মই মেকআপৰ ব্লগ কৰিম মেকআপ কেনেকৈ কৰোঁ মই কি কৰোঁ মেকআপত সেইখিনি বস্তু দেখাম এতিয়া ঢেৰ বস্তু আছে বস্তু এইখিনি অকল মইহে বিচাৰি পাওঁ মই এখন আইনাৰ পৰা মিলে সেলফি লওঁ সদায় ইয়াতে বৰ ধুনীয়া এখন বিচনা আছিলে গোল যিখন বিচনা এতিয়া ষ্ট'ৰ ৰুমত আছে দেখাম আপোনালোকক ঘৰটো যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া এখন গোল বিচনা বিৰাট চখ আছিলে তেতিয়া হিয়া অহা নাছিলে গোল বিচনাখন এইখিনি ঠাইতে কৰিছিলোঁ তাৰপিছতে হিয়া আমাৰ ওচৰলৈ অহাৰ পিছৰ পৰা আমাৰ 3টা নটা হ'ল এখন বিচনাখনত এফালে বাপেকৰ ভৰিটো ওলমি থাকে এফালে মোৰ ভৰিটো ওলমি থাকে বাপেকে কেতিয়াবা সেই কাষৰ হেড বক্স মানে কাষৰ যিটো বক্স থাকে আৰু বিচনাখন সেই বক্সটোত শুবলগীয়া হয় সেই বিচনাখন হিয়া পেলাই আমি সেইকাৰণে এইখন ষ্ট'ৰ ৰুমলৈ দি পেলাই এইখন এতিয়া এইখনৰ কাৰণে সৰু হয় আমি 3টা শুব নোৱাৰোঁ এইখনত মাণ্ডাকাটাত এখন প্ৰকাণ্ড বিচনা আছে সেইখনতহে আমাৰ হাতে পিছে সেইখনত কেতিয়াবা বাপেক হিয়া শুৱে কেতিয়াবা হিয়াই মই শুনো নাক বজা কথা কৈছে বাপা সেইখিনি হেৰি মিউট কৰি দিম বিৰাট নাক বজায় পাপাই বিৰাট নাক বজাই কৈছে একদম খুচি দিওঁ আৰু বিচনাত পৰাৰ লগে লগে নাকৰ শব্দ হয় এইটো মই আচৰিত পাওঁ কেছটো কি টোপনি গ'লেহে নাকৰ শব্দ হ'ব লাগে বিচনাত এনেকৈ চকুটো মুদিলে নাকৰ শব্দ আৰম্ভ হৈ যায় চবৰে হয় আপোনালোকৰ মোৰো হয় বোলে ইয়াই কয় মানে কেতিয়াবা বোলে ৰেকৰ্ডিং কৰি থওঁ বুলি কয় খুব ওচৰত শুই থাকো না তেতিয়া ইমান ডাঙৰকে নহয় যা কিমান ডাঙৰ নহয় তাৰপিছতে এইখিনি এইটো হৈছে বেডৰুম এইফালে বাথৰুম নেদেখুৱাওঁ প্ৰায় হৈ আছে দৰকাৰ নাই বেলেগ ব্লগত কালেকশ্যন বেলেগ ব্লগতো এই আপোনালোকে যিহে চাব আজিকালি প্ৰয়াসে ব্লগো বেছিকৈ চাই মোকো নাচায় আজিকালি আপোনালোকে মই নিদিওঁ কাৰণে নহয় মই বৰ দুখ পাইছোঁ সেইকাৰণে কৈছোঁ আপোনালোকে চাব আৰু